আগত পঞ্চায়ত নিৰ্বাচন যেহেতুকে দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অহা 7 মেত অনুষ্ঠিত হ'ব। মাজত মাত্ৰ আৰু কেইটামান দিন আৰু সমগ্ৰ তীৰ্থনগৰী হাজোত গাঁৱে ভূঞে দেখা পোৱা গৈছে উখল মাখল পৰিৱেশ। যেহেতুকে পঞ্চায়ত নিৰ্বাচনক লৈ গাঁৱে ভূঞে দেখা পোৱা গৈছে গৰম বতাহ আৰু এই মুহূৰ্তত সেই সামগ্ৰী পৰিৱেশ দেখুৱাইছোঁ। যেহেতুকে মই আহি উপস্থিত হৈছোঁ 72 নং শ্বহীদ নগেন ডেকা গাঁও পঞ্চায়তৰ অন্তৰ্গত 9 নং ৱাৰ্ডত আৰু এগৰাকী প্ৰাৰ্থীক লৈ এনেদৰে ওলাই আহিছে ৰাইজ দলে বলে। আমি কথা পাতিবলৈ জনাম যেহেতুকে 72 নং শ্বহীদ নগেন ডেকা গাঁও পঞ্চায়তৰ অন্তৰ্গত 9 নং ৱাৰ্ডত আপোনাক লৈ ৰাইজে ওলাই আহিছে দলে বলে নিৰ্বাচনী প্ৰচাৰ তুংগত। প্ৰথমে আপোনাক আন্তৰিক অভিনন্দন জনাইছোঁ। কি ক'ব? প্ৰথমতে এনি পাৰ্টি নিউজক মই নমস্কাৰ জ্ঞাপন কৰিছোঁ। মোৰ ৰাইজে মোৰ কাৰণে ছাপোৰ্ট কৰিছে এবং মোৰ কাৰণে গোটেই ৰাইজখনে ওলাই আহিছে দলে বলে। মোক সকলোৱে ভাল পাই কাৰণে মনোনীত প্ৰাৰ্থী কৰি দিছে। এইখিনিয়ে আৰু গাঁৱৰ মাজত সোমাই আহিছে। গাঁৱৰ মাজত সোমাই আহিছোঁ। গাঁৱক দলে বলে আমি গোটেইখিনি ওলাই আহিছোঁ। ওলাই আহি মানে গোটেইবিলাকে আছে আৰু ছাপোৰ্ট কৰিছে মোক। ৰাইজৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে ওলাই আহিছে। ৰাইজৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে ওলাই আহিছোঁ। মই মাৰুতি গাড়ীত। যেহেতুকে বিভিন্ন সমস্যা আছে অঞ্চলটোত আৰু নগেন ডেকা গাঁও পঞ্চায়তত বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈছে দুৰ্নীতিৰ, আপুনি তেনেকুৱা হ'ব নেকি? নাই, মই তেনেকুৱা নহওঁ। মই সেইকাৰণে এইবাৰ ৰাইজে মোক সেইকাৰণে বিচাৰিছে যাতে দুৰ্নীতিবিলাক আমি দূৰ কৰিব পাৰোঁ। মই সেইকাৰণে সেয়ে আৰু পৰৱৰ্তী সময়ত জয়ী হৈ আহিলে ৰাইজৰ লগত কেনেদৰে সহযোগিতা আগবঢ়াই যাব? ৰাইজৰ সকলো দুখ সুখ সুবিধাতে মই সকলো সময়তে থাকিব। কোন পঞ্চায়তৰ অন্তৰ্গত এইটো 72 নং শ্বহীদ নগেন ডেকা গাঁও পঞ্চায়ত। কোন ৱাৰ্ডৰ পৰা উঠিছে আপুনি? 9 নম্বৰ ৱাৰ্ডৰ। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আমি ৰাইজ আছে, ৰাইজৰ যিসকল মহিলা আয়তীসকল ওলাই আহিছে আজি দলে বলে ৰাইজ আপোনালোকে ৰাইজ ওলাই আহিছে দলে বলে নিৰ্বাচনী প্ৰচাৰ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী। এতিয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ তুংগত হৈ উঠিছে গাঁৱে ভূঞে। যিহেতুকে গৰম বতাহ নিৰ্বাচনী কি ক'ব? আমি বাইদেউক নিম বুলি উঠিছে। বাইদেউ জয় হ'ব আশা আছে। সেইটো কাৰণে বাইদেউক পচন্দ কৰি কেনে উঠাইছোঁ। ৰাইজে মিলি কেনে উঠাইছোঁ। গোটেইখিনি ৰাইজে মিলি কেনে কেনেধৰণে আশা কৰিছে বাইদেউ? বাইদেউ ভাল কাম কৰিব বুলি আশা কৰিছোঁ। বাইদেউ যিহেতু আগৰ পৰা ভাল কাম কৰি আছে কিছুমান মানে ৰাইজৰ কাম চাম কৰিলে বাইদেউ আগবাঢ়ে আমাৰ কাৰণে। সেইটো কাৰণে আমি বাইদেউক বাচি কেনে দিয়ে আছোঁ আৰু এতিয়া বাইদেউ ভালকৈ চলাই নিব বুলি ভাবোঁ। অন্য বাইদেউসকল আহিছে, কি ক'ব? আমি ৰাইজৰ কাম কৰিব বুলি আশা কৰিছোঁ। ৰাইজৰ সমাজৰ হৈ কাম কৰিব বুলি আশা কৰি তেওঁক জিকাবলৈ ওলাই আহিছোঁ দলে বলে। কি সমস্যা আছে এই পঞ্চায়তখনত? আমাৰ এই সমস্যা নগেন ডেকা গাঁও পঞ্চায়ততো বহুতো সমস্যাই আছে। ৰাস্তা ঘাট বা কিছুমান ঠাই অলিয়ে গলিয়ে ৰাস্তা আমাৰ হোৱা নাই। কিছুমান বিশেষকৈ আমাৰ 9 নম্বৰ ৱাৰ্ডতে ৰাস্তা হোৱা নাই পকী। আমি সেইবিলাক সমাধান হোৱাৰ কাৰণে বা কাম কৰিব বুলি আশা কৰি আমি ওলাই আহিছোঁ। তেওঁক জিকাবলৈ আমি দলে বলে ওলাই আহিছোঁ। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। যিহেতুকে 72 নং শ্বহীদ নগেন ডেকা গাঁও পঞ্চায়তৰ অন্তৰ্গত 9 নং ৱাৰ্ডৰ মনীষা বেগমক লৈ এনেদৰে ৰাইজ ওলাই আহিছে। আমি সেই পৰিৱেশ দেখুৱাইছোঁ। মনীষা বেগমক ভোট দিয়ক, ভোট দিবা কেনে কৰি, ভোট দিবা কেনে কৰি, ভোট দিয়ক। এনেদৰে ৰাইজ ওলাই আহিছে দলে বলে। কিছু পৰিৱেশ দেখুৱাম আমি। যিহেতুকে আমি গাঁৱে ভূঞে আমি এনিভাৰ 24ৰ দৰহলত বিগত সময়ছোৱাত আমি বিভিন্ন বা বাতৰি আমি দেখুৱাই। যিহেতুকে আমি আহি উপস্থিত হৈছিলোঁ 72 নং শ্বহীদ নগেন ডেকা গাঁও পঞ্চায়তৰ অন্তৰ্গত 9 নং ৱাৰ্ডৰ এইগৰাকী মনোনীত প্ৰাৰ্থী, যিগৰাকী ৰাইজৰ মনোনীত প্ৰাৰ্থী। ইতিমধ্যে ৰাইজ দলে বলে ওলাই আহিছে। ৰাইজৰ যিহেতুকে গৰম বতাহ এতিয়া নিৰ্বাচনী প্ৰচাৰ তুংগত হৈ উঠিছে। দ্বিতীয় পৰ্যায়ত যিহেতুকে অহা 7 মেত অনুষ্ঠিত হ'ব। মাজত মাত্ৰ আৰু কেইটামান দিন বাকী। ইতিমধ্যে প্ৰচাৰ তুংগত হৈ উঠিছে। আমি কিছু পৰিৱেশ দেখুৱাৰ বাবে আহি উপস্থিত হৈছিলোঁ হাজোৰ ৰামদিয়াৰ এই নগেন ডেকা গাঁও পঞ্চায়তৰ অন্তৰ্গত 9 নং ৱাৰ্ডৰ এইগৰাকী মনোনীত প্ৰাৰ্থীৰ মাজত।